হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? মোৰ চেনেললৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইলটো চাই গমেই পাইছে যে আজি মই কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। আজি বিশেষকৈ মই নিজৰ এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ওপৰত ক'বলৈ বিচাৰিছোঁ আৰু সেই এক্সপিৰিয়েঞ্চটো SIৰ লগত জড়িত, SI এক্সামিনেশ্যনৰ লগত জড়িত, যিহেতু ৰিচেণ্টলি আছাম পুলিচৰ নতুনকৈ ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন আহিছে। চ' সেইটো দেখি মানে মোৰ নিজৰ যিটো এক্সপিৰিয়েঞ্চ আছিলে সেইটো মোৰ মানে মনত পৰি গৈছে, গতিকে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আছাম পুলিচৰ সেই SI ৰিজাল্টটো যেতিয়া দিছিলে ৰিটেন এক্সামিনেশ্যনটো, তেতিয়া মই যেতিয়া ৰিজাল্টটো চালোঁ, মই মানে প্ৰথমতে ভাবিছোঁ আৰু দেই যে মই পাছ নকৰিম চাগে, গতিকে মই ৰিজাল্টটো নাচাওঁ, এতিয়া টাইম পালে পিছত চাই ল'ম। আৰু তেতিয়া মানে কিবা এটা কামত মই বিজি আছিলোঁ। তাৰপিছত যেতিয়া চাইছোঁ ৰিজাল্টটো, দেখিছোঁ যে মানে পাছ কৰিছোঁ, কোৱালিফাইড কৰিছোঁ, আৰু নেক্সট যিটো ষ্টেপ আছিলে তালৈকে মানে কোৱালিফাইড কৰা বুলি সেইটো আহিছে নেক্সট ষ্টেজলৈকে। আৰু তাৰপিছত মানে মই ভাবি পোৱা নাই এতিয়া মই কি কৰি আছোঁ। মই এনেকৈ ঘৰত ক'লোঁ আৰু পাছ কৰিলোঁ বুলি ৰিটেন এক্সামিনেশ্যনটো। তাৰপিছত মোৰ দাদা সিহঁতকো ক'লোঁ। তাৰপিছত যেতিয়া সকলোৱে শুনিলে, মানে ভাল কথা আৰু যে SI ৰিটেন এক্সামিনেশ্যনটো পাছ কৰিছোঁ। চ' তাৰপিছত কি হ'ল যে মানে মোৰ একচুৱেলি কি আছিলে, SI এক্সামিনেশ্যনটো মানে যিহেতু মই দিছিলোঁ তো পাছ কৰিলেতো ভালেই, কিন্তু যদি মই ফেইলো কৰিলোঁ হয় মানে মোৰ একো নাছিলে, মানে বেয়া লাগিব লগা মোৰ একো নাছিলে, কাৰণ মই একো এক্সপেক্টেশ্যন নাছিলে মানে। তাৰপিছত পিছদিনাখন দিছিলে আমাৰ ADRE ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট। তো ADREটো মই পাছ কৰিলোঁ। যেতিয়া মই দুইটা এক্সামিনেশ্যনতে পাছ কৰিলোঁ, তাৰপিছত মোৰ এনেকুৱা হৈ গ'ল যে ADREটোৱে কৰিম আৰু যদি পিছত পাছ কৰি যাওঁ, যিহেতু ADREৰো আকৌ স্কিল টেষ্ট আছিলে, কিবা আছিলে, আৰু SIটোতো ফিজিকেল টেষ্ট হয়, ৰানিং আৰু জাম্প এইবিলাক কিবাকিবি কৰিব লাগে। তো মানে মই বিশেষকৈ ধৰি লৈছিলোঁ যে মানে মই ADREটো যদি পাওঁ মই ADREটোৱে কৰিম। বাট যিহেতু দুইটাই পাছ কৰিছোঁ, চ' মোৰ নিজৰ বেষ্টটোতো দিবই লাগিব দুইটাতে, কাৰণ পিছত যদি এটাটো নাপাওঁ বহুত বেয়া লাগিব ন। চবতে দুইটাতে পাছ কৰি পিছত বোলে এটাটো নাপালোঁ বহুত বেয়া লাগি যাব। সেইকাৰণে মানে দুইটাই মই সমানকৈ প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট দিলোঁ। আৰু তাৰপিছত পিছত গম পালোঁ যে ADREৰ মানে স্কিল টেষ্টটো অলপ দেৰি হ'ব, 3 মাহমান পিছত হ'ব বুলি গম পালোঁ। তো আৰু যিটো SIৰ আছিলে ফিজিকেল টেষ্ট, সেইটো 20 দিনমানৰ পিছতে আছিলে, 20 নে 15 দিনমানৰ পিছতে আছিলে। তাৰপিছত যেতিয়া মানে মই ভাবিলোঁ আৰু পাছ কৰিলেও কৰিম নকৰিলেও নাই, মানে মোৰ তেনেকুৱা নিচিনা হৈ গ'লগৈ। কিন্তু মোৰ ঘৰৰ যি দাদা আছিলে, মোৰ নিজৰ দাদা, মোৰ জেঠাই ল'ৰা, সিহঁতে মানে পূৰা মোক মটিভেশ্যন দি থাকে যে নাই SI পাব লাগিব, SI বহুত ভাল পষ্ট হয়, বহুত ভাল ৰেংক হয়, পিছলৈকে প্ৰমোশ্যন হয়, কিবা হ'ব পাৰিব, বা এইবিলাক মানে বহুত বেছি মানে মটিভেশ্যন দিলে। আৰু তাৰপিছত মই মানে সেই তাৰ পিছদিনাখনৰ পৰাই যেতিয়া ৰিজাল্ট দিছিলে, তাৰ পিছদিনাখনৰ পৰাই দৌৰা ষ্টাৰ্ট কৰিছোঁ। তাৰ আগলৈকে মই একো দৌৰা নাই, মানে মই যিহেতু আশা কৰা নাছিলোঁ যে মই পাছ কৰিম নে ফেইল কৰিম, একো আশা কৰা নাই, ৰিজাল্টটো দিয়ক তাৰপিছত এনেকৈ ৰখি আছিলোঁ। তাৰপিছত যেতিয়া ৰিজাল্টটো দিলে, তাৰপিছত মানে সকলোৰে কথা মতে আৰু নাই দিব লাগিব ভালকৈ, পাইছা যেতিয়া চান্সটো হেৰুৱাব নালাগে। তাৰপিছত সেনেকৈ কৰি মানে মই নিজৰ দৌৰটো ৰানিঙৰ কাৰণে মানে ৰানিংটো ষ্টাৰ্ট কৰি দিলোঁ। পিছদিনাখনৰ পৰাই ৰাতিপুৱা আৰু ভাটিবেলা দৌৰা ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত আমাৰ মানে কি আছিলে, 800 মিটাৰ দৌৰিব লাগে ছোৱালীবোৰৰ, 800 মিটাৰ 4 মিনিটত দৌৰিব লাগে, আৰু জাম্প মাৰিব লাগে। জাম্পটো ইমান আছিলে মই পাহৰি গ'লোঁ। দৌৰটোত মানে সিমানখিনি যেতিয়া দৌৰ কমপ্লিট কৰিব লাগে 800 মিটাৰ 4 মিনিটত। সেই আচলতে মই কি আছিলে, মোৰ সৰুতে মানে মই দৌৰা এইবিলাক খেলা ধূলাত বহুত ভাল আছিলোঁ। এবাৰতো স্কুলত মই বেষ্ট প্লেয়াৰো পাইছিলোঁ। তো সেইটো মানে আৰু আছিলে যে হ'ব পাৰি যাম, কি কথাটো আছে, আৰু ইমান আৰু 15 দিনমান আছে, দৌৰিলে আহি যাব, মানে ইমান দিন যদিও প্ৰেক্টিচ নাই, বাট এতিয়া দৌৰিলেও পাৰি যাম মানে, সেই বুলি মই ভাবিছিলোঁ। আৰু তাৰপিছত যেতিয়া দৌৰিলোঁ, প্ৰথম দিনাখন দৌৰি মানে ভৰিৰ এনেকুৱা বেয়া অৱস্থা, মানে গোটেই ভৰিৰ বিষ, গা বিষ ধৰি গৈছে মানে। তথাপিতো মানে নিজৰ যিটো মনৰ মানে কি বুলি কয়, মনৰ পৰা এটা আহে ন যে নাই পাবই লাগিব, কাৰণ পিছত এটাও নাপালে কথাটো বেয়া হৈ যাব। আৰু ঘৰৰ মটিভেশ্যন, দাদাৰ মটিভেশ্যন, সেইবিলাকৰ পৰা মানে মই ষ্টাৰ্ট দি দিলোঁ। আৰু মোৰ লগতে দাদাও দৌৰিছিলে যে কৰিবই লাগিব যেনেকৈ নহওক এইবাৰ। তো সেনেকৈ কৰি দৌৰা ষ্টাৰ্ট দিলোঁ। ভৰিৰ বিষ, মানে ৰাতিপুৱাতো এনেকুৱা হয় যে আজি নেযাওঁ আৰু পিছদিনাখন মানে হ'ব আৰু ভৰি বিষাইছে, তেনেকুৱাকৈ ৰখি যাওঁ বুলি ভাবোঁ। তাৰপিছত মানে একদম বিচনাৰ পৰা দাদাই মানে টানি টানি লৈ যায় আৰু ৰাতিপুৱা দৌৰিবৰ কাৰণে, আকৌ ভাটিবেলাও দৌৰিবলৈ। তেনেকৈ মানে মই প্ৰেক্টিচ কৰিলোঁ, বহুতখিনি প্ৰেক্টিচ কৰিলোঁ। তাৰপিছত মানে প্ৰথমতে মই কি কৰি আছিলোঁ, প্ৰথমতে মই জোতা পিন্ধি প্ৰেক্টিচ কৰি আছিলোঁ। আৰু তাৰপিছত মানে মই ভাবিলোঁ চাওঁ মানে জোতা নিপিন্ধাকৈও অলপ প্ৰেক্টিচ কৰি চাওঁ যে স্পীডটো ক'ৰবাত বেছি হৈ যায় নেকি, এনেকৈ কৰি। তাৰপিছত মই জোতা পিন্ধি যেতিয়া ধুনীয়াকৈ মানে মোৰ 8
মিটাৰ আছিলে ন এনেকৈ তো 800 মিটাৰ মানে মোৰ 4 মিনিটৰ ওচৰা ওচৰি ধুনীয়াকৈ মানে আহি যায় আৰু প্ৰথম 3 দিনমানত তাৰপিছত সেই 4 নম্বৰ দিনা কি হৈছিলে মই জোতা নিপিন্ধাকৈ প্ৰেক্টিছ কৰিলোঁ আৰু ফিল্ডখনততো অলপ খলা বমা আছিলে তাৰপিছত যেতিয়া দৌৰিলোঁ তেনেকুৱাত মানে কি হ'ল গাঁত এটা আছিলে গাঁতত মানে ভৰিখন সোমাই গৈ মানে মোৰ কি হ'ল আঁঠুটো মানে দুখ পালোঁ মানে কিবা মটককৈ মানে মচকা খোৱা নিচিনা কি হ'ল নাজানো আৰু তাৰপিছত যে মই মানে হ'ব আৰু সেইদিনাখন সেইখিনিতে ৰাখি দিলোঁ তাৰপিছত ৰুমত আহি যেতিয়া চাওঁ মানে ভৰিখন মই লৰচৰ কৰিব নোৱাৰোঁ আঁঠুটো মানে মই নৰ্মেলকৈ খোজো কাঢ়িব নোৱাৰা হৈ গ'লোঁ সেইটো টাইমত তাৰপিছত কি হ'ল আৰু তাৰপিছত পিছদিনাখন তথাপিতো দাদাই কৈছে যে হ'ব দৌৰিলে এইবিলাক হ'বই আৰু বিষ উঠিবই কিন্তু ৰখি থাকিব নালাগে তো সেনেকুৱাকৈ মানে পিছদিনাখন আকৌ গ'লোঁ গৈ মই ফিল্ডত গ'লোঁ তাৰপিছত দৌৰিলে মানে এক পাকতে মই নোৱাৰোঁ মানে তাৰপিছত মানে ভৰিখন ইমানেই বেছি বিষ মানে সেইটোৱে যে মই নৰ্মেলকৈ খোজেই কাঢ়িব নোৱাৰোঁ খোজ কাঢ়িব নোৱাৰি মই এতিয়া দৌৰিম কেনেকৈ যিহেতু মোৰ ভৰিৰ সেই আঁঠুটো মানে এনেকুৱা হৈ গৈছিলে যে এডাল হাড়ৰ ওপৰত সিডাল হাড় যেন উঠি গ'ল কিবা এনেকুৱা যেন নৰ্মেল হৈ থকা নাই তেনেকুৱা নিচিনা কিবা হৈ গৈছিলে বহুত বেছি বিষ আৰু সেইটো মই মানে ফিল কৰিব পাৰোঁ মানে এতিয়াও বহুত কিন্তু যাৰ হয় চাগে সিয়ে বুজি পাব সেইটো বহুত বেছি বিষাই গৈছিলে এতিয়া মোৰ সেইটো মনত পৰিলে মানে দুখ লাগে ইমান তাৰপিছত কি হৈছিলে যে পিছদিনাখন মই সেইটো দৌৰা ষ্টপ কৰি দিলোঁ ন তাৰপিছত চবে ক'লে হ'ব নোৱাৰা যদি নেলাগে তাৰপিছত মানে 2-3 দিনমান চাগে মোৰ আৰু 4 দিনমান গুচি গৈছিলে ন তো আৰু সেই 7 দিনমানহে আছিলে মাজত মানে প্ৰেক্টিছ কৰিবৰ কাৰণে সেই 7 দিনৰ মানে মই বাকী 3-4 দিনমান ৰেষ্টে ল'লোঁ যে ৰেষ্ট ল'লে যদি ভৰিখন ভাল পাওঁ তেতিয়াতো মই চাগে মানে দৌৰিব পাৰিম আৰু ভাল হ'বলৈ মই নিজকে টাইম দিছিলোঁ মানে হ'ব আৰু যি হওক ভৰিখন ভাল হওক কাৰণ দৌৰাটো মোৰ টাইমত এনেও আহি গৈছিলে 4 মিনিটৰ ভিতৰত মোৰ আহি যায় আগৰ যেতিয়া মই প্ৰেক্টিছ কৰিছিলোঁ তাৰপিছত কিন্তু যেতিয়া এখন দৌৰিবই নোৱাৰোঁ খোজে কাঢ়িব যেতিয়া নোৱাৰা হ'লোঁ আৰু কি দৌৰিম তো মই সেইকাৰণে ৰেষ্ট লৈ দিছিলোঁ তাৰপিছত ৰেষ্ট লোৱা মানে এদিন ল'লোঁ 2 দিন 3 দিন 4 দিন 5 দিন এনেকৈ মানে এই এক্সাম যোনখন আছিলে আমাৰ 19 তাৰিখমানত আছিলে চাগে 19 নে 20 মই একজেক্টলি পাহৰি গৈছোঁ তেতিয়ালৈকে মানে মই তাৰ আগদিনাখনলৈকে ৰেষ্টে ল'লোঁ আৰু মই প্ৰেক্টিছ নকৰিলোঁ মানে নোৱাৰিলোঁ মই প্ৰেক্টিছ কৰিবৰ কাৰণে তাৰপিছত এতিয়া মোৰ কথাটো হ'ল ঘৰৰ পৰা মানে দাদাহঁতে ল'ৰাকেইটাই আৰু মোৰ পৰিয়ালৰ যিকেইটা মানে বহুত বেছি সিহঁতৰ মানে আশা থাকে যে SI হোৱাৰ পুলিচত যোৱাৰ ল'ৰাবিলাকৰ বেছিকৈ আশা থাকে তো সিহঁতে মানে মোক শান্তি দিয়া নাই ৰেষ্ট ল'বৰ কাৰণেও নাই নহ'ব ৰেষ্ট লৈ থাকিলে কেনেকৈ পাছ কৰিবা নহ'ব বা হেৰি কৰিবই লাগিব এইফালে মই নোৱাৰোঁ মানে এইফালে মোৰ ভৰিয়ে খোজে কাঢ়িব নোৱাৰোঁ টানিবই নোৱাৰোঁ আৰু মই দৌৰাৰ আশাটো বাদেই দি দিলোঁ মানে তেনেকুৱা নিচিনা হৈ গৈছিলে তাৰপিছত সেনেকুৱাতে আগদিনাখন গ'লোঁ মই চিভিললৈকে চ' মই নিজেও ভাবিছোঁ যদি মই ADRE-টোত ফেইল কৰি যাওঁ মোৰ কি হ'ব তো মই যেনেকৈ নহওক মই ট্ৰাইটো কৰিবই লাগিব ভৰিখন তাৰপিছত মই আগদিনাখন চিভিলত গ'লোঁ চিভিলত গৈ ডক্টৰক দেখুৱালোঁ তাৰপিছত মই ক'লোঁ যে মোৰ এক্সাম আছে SI-টো পাছ কৰিছোঁ আৰু দৌৰৰ কাৰণে মই একদম খোজে কাঢ়িব পৰা নাই এতিয়া দৌৰোঁ কেনেকৈ ডক্টৰেতো মোক কৈছে দৌৰিব নালাগে দৌৰিব নোৱাৰিবা দৌৰিলে চাগে আৰু বেছি হৈ যাবগৈ তাৰপিছত সেনেকৈ কৈ দিলে তাৰপিছত কৈছে তথাপিতো তোমাৰ যদি বহুত মন আছে এক্সামটো দিবৰ কাৰণে পেইন কিলাৰ দিছোঁ মানে বেজিও দিছিলে তাৰপিছত পেইন কিলাৰো দিছে সেই পেইন কিলাৰ মানে এইকেইটা খাবা এইটো খালে মানে অলপ টাইমৰ কাৰণে ভাল পাবা এনেকুৱাকৈ কৈছিলে যে দৌৰিব পাৰিবা মানে আৰু তাৰপিছত তো মই সেনেকৈ বেজিটো ল'লোঁ বেজি লোৱা দিনাখন মানে মোৰ সেইদিনাখন বহুত ভাল হৈ গ'ল ভাল হ'ল চ' মই ভাবিলোঁ চাগে ভালেই হ'ল আৰু পাৰ্মানেণ্টলি আৰামছে দৌৰিব পাৰিম আৰু তাৰপিছত যাম বুলি মানে ঠিক কৰিলোঁ যে দৌৰিবলৈ যাম আৰু তাৰপিছত যোনদিনাখন মানে তাৰপিছত সেইদিনাখনে মানে আগদিনাখন যোনদিনাখন আমাৰ এক্সাম আছিলে দৌৰৰ তাৰ আগদিনাখন মানে চাগে মোৰ 7-8 ঘণ্টামানলৈকে মানে বিষটো অলপ কমি থাকিলে যিহেতু বেজি দিছিলে তাৰপিছত আকৌ মোৰ ভৰিৰ মানে বিষটো ষ্টাৰ্ট হৈ গ'লগৈ তথাপিতো যিহেতু যাম বুলি অলৰেডি ঠিক কৰিলোঁ গাড়ী চাড়ী ঠিক কৰিলোঁ মানে যাবলৈ দৌৰ এইবিলাক দিবলৈকে তো পিছদিনাখনৰ মানে মটিভেশ্যন আৰু দাদাইও কৈছে একো নহয় দৌৰি দিবা মানে সেইটো পেইন কিলাৰটো যিহেতু মই খাই লৈছিলোঁ আৰু সেইদিনাখন তোমালোকে দৌৰিবা আৰু মানে এনেকুৱা নহয় যে ভৰিখন বিষাইছে দৌৰি দিলেতো মৰিতো নোযোৱা আৰু যি হ'লেও অলপ ভৰিখন বিষাব পিছত নিজে নিজে বিষ ভাল হৈ যাব গতিকে যেতিয়া এইটো চান্সটো যিহেতু পাইছা দৌৰি দিবা জঁপিয়াবা আৰু সেইবিলাক হৈ যাব আৰু ইমান মানে কথা নাই নিজৰ বেষ্টটো দিয়া আৰু এনেকুৱা টাইপৰ তো সঁচাকৈ মই নিজেও ভাবিছিলোঁ ভৰিখন বিষাইছেহে ভৰিখন ভাঙিটো যোৱা নাই বা ভৰিখন বিষালেতো মৰিতো নাযাওঁ এনেকুৱা টাইপৰ মানে মটিভেশ্যনবিলাক আহি গৈছে মানে চব ফালৰ পৰা আহি গৈছে আৰু যি হ'লেও পাছ কৰিবই লাগিব তেনেকুৱা টাইপৰ তাৰপিছত সেই এক্সামৰ দিনাখন যেতিয়া মই মানে ৰাতিপুৱা যিহেতু দৌৰিব আমাক সোনকালে মাতিছিলে 8টামান বজাত চাগে মাতিছিলে তো ঘৰৰ পৰাও সোনকালে ওলাইছোঁ আৰু ৰাতিপুৱাতেতো ইমান একো খাবও নোৱাৰি সেইদিনাখন একো অলপ কিবা কিবি খাই গ'লোঁ আৰু
ভাত কিন্তু খোৱা নাই দেই তাৰপিছত যেতিয়া আমি গ'লোঁ তাৰপিছত ৰখি আছোঁ তাতে ভিতৰত বহুত সময় ৰখিব লগা হ'ল লাষ্টত চবৰে মানে এটা গ্ৰুপকৈ দি আছিলে সেই দৌৰবিলাক তো মোৰ মানে লাষ্টৰ ফালে আহি গ'ল মই চাগে দুপৰীয়া 1টা নে 1:30মান বজাতহে মানে দৌৰিবলৈ মোৰ পালটো পৰিছে আমাৰ গ্ৰুপটোৰ তো তেতিয়ালৈকে মানে মোৰ ইমান সময় মানে মোৰ বিষটো অলপ কম হৈ আছিলে যিহেতু মই পেইন কিলাৰটো খাই গৈছিলোঁ 12টামান বজালৈ ঠিকে আছিলে হা তাৰপিছত দুপৰীয়া 12টামান বজালৈকে তাৰপিছত লাহে লাহে আকৌ পেইনটো ষ্টাৰ্ট হৈ গৈছে আৰু তাৰপিছত এতিয়া মোৰ দৌৰাৰ পাল আহিলে মানে ভৰিখন বিষ আৰু ইফালে ভয়ো লাগি থাকে ন যে দৌৰিব লাগিব এতিয়া পাছ কৰোঁ নে নকৰোঁ এনেকুৱা নিচিনা টেনশ্যন তাৰপিছত হেৰি কৰিলোঁ লাহে লাহে যেতিয়া ভৰিৰ বিষটো ষ্টাৰ্ট হৈছে মই নিজকে ভাবিলোঁ একো নাই পাৰিম তো তাৰপিছত যেতিয়া মই দৌৰিলোঁ মানে এক পাক ঘূৰিয়ে ইমান ভাগৰ লাগে ভাগৰটো লাগে সেইটো বাদেই দিছোঁ বাৰু বাট মোৰ ভৰিখন যিটো বিষ আছিলে আঁঠুটোৰ ইমান বিষ আছিলে নৰ্মেল নাছিলেই তাৰপিছত 1 পাক মই এনেকৈ কমপ্লিট কৰিলোঁ তাৰপিছত নেক্সট আৰু 3 পাক আছে যিহেতু 4টা ৰাউণ্ড মাৰিব লাগে 200 মিটাৰকৈ আছিলে তো সেইটোত বাকীখিনিত মানে মোৰ ভৰিয়ে নাটানে মানে এনেকুৱা টাইপৰ হৈ গৈছিলে তথাপিতো মানে মই নিজৰ মনৰ বলত যে সেই যিটো কৈছিলে যে একো নহয় ভৰিখন কেইদিনমানৰ কাৰণে বিষাব বাট সেইটো কমপ্লিট কৰাটো এতিয়াৰ কাৰণে মেইন হয় তো সেইকাৰণে মানে একদম মনত ভগৱানৰ নাম লৈ হনুমান চালিচা পঢ়ি মানে ভিতৰতে আৰু দৌৰিবই লাগিব যেনেকৈ নহওক আৰু তাৰপিছত পূৰা দৌৰিছোঁ সেইখিনি 2nd ৰাউণ্ড 3rd ৰাউণ্ড 4th ৰাউণ্ড সেইখিনি মানে নিজৰ মনৰ বলত যিখিনি মই দৌৰিলোঁ কমপ্লিট কৰিলোঁ তাৰপিছত মই নাজানো আৰু কিমানখিনি টাইম হৈছে যিহেতু সেইটো চবেই কমপ্লিট কৰাকেইটা কৰি ল'ব পাৰে তাৰপিছত যিহেতু টাইমটো আমাৰ তাতে ৰেকৰ্ড হৈ থাকে ন তাৰপিছত যেতিয়া আহি গম পাইছোঁ যে 20 ছেকেণ্ড বেছি হৈ গ'ল মোৰ আমাৰ 4 মিনিটত কমপ্লিট কৰিব লাগে ন 4 পাক মানে 800 মিটাৰ আৰু সেইটোত মানে মোৰ 4 মিনিট 20 ছেকেণ্ড হ'ল তো সেইটোত মই চিলেক্ট নহ'লোঁ তাৰপিছত যেতিয়া সেই ফিল্ডত মই ৰখিছোঁ সেই ফিল্ডত ৰখাৰ পিছত মানে মই থিয় হ'বও নোৱাৰোঁ বহিবও নোৱাৰোঁ একো কৰিব নোৱাৰোঁ মানে মোৰ এনেকুৱা লাগিছে মোৰ ভৰিখন মোৰ লগত মোৰ গাত লাগিয়ে থকা নাই মানে ক'ৰবাত গ'ল আৰু এনেকুৱা টাইপৰ ফিল এটা হৈছিলে তাৰপিছত মোৰ লগৰ সেই দৌৰাৰে কেইগৰাকী মানে ধৰি লৈ আহিলে আৰু ওচৰত থাকে সেই কেণ্ডিডেটবিলাক তালৈকে আহিলোঁ তাৰপিছত কিবাকিবি চাইন কৰিব লাগে সেই চাইন কৰিবলৈ যাবলৈও মই নোৱাৰিলোঁ মানে তাৰপিছত লগত সেই কাগজবোৰ লৈ আহিছে মই বহাৰ ঠাইতে মানে মই চাইন কৰি এইবিলাক দিলোঁ আৰু কিবাকিবি শ্লিপ কিবাকিবি দিয়ে আৰু তাৰপিছত গোটেই সেই ঘটনাটো মানে ইয়াৰ পৰা মই এতিয়া মানে কি হয় যে সেই যে মই কমপ্লিট কৰিলোঁ সেই বস্তুটো মানে মোৰ ভাল লাগে কাৰণ মোৰ শৰীৰে সেইটো মানে নোৱাৰিছিলে সেইটো টাইমত যিহেতু একদম অৱস্থা বেয়া আৰু তো তথাপিতো মানে মই কমপ্লিট যে কৰিলোঁ এনেই যে মই মানে ঘৰতে নাথাকিলোঁ যে হ'ব আৰু নোৱাৰোঁ যেতিয়া নিদিওঁ আৰু এনেকুৱাকৈ মই কেতিয়াও থকা নাই মানে মই এইটোৱে ভাবিছিলোঁ যে মই যেনেকৈ নহওক পাছ কৰিবই লাগিব মানে তো সেয়াই আজিও মানে সেইটো মোৰ বহুত বেছি মনত পৰি থাকে এই ঘটনাটো কিন্তু মই যে পাছ নকৰিলোঁ বা সেইটোত ফেইল কৰিলোঁগৈ পিছত যে মই চিলেক্ট নহ'লোঁ এছাইত ফাইনেলত যে মোৰ নাম নাহিলে সেইবিলাক মই মানে অকণো মোৰ ৰিগ্ৰেট ফিল বৰ্তমান নাই মই নিজৰ যিমান পাৰোঁ মই বেষ্টটো দিছোঁ হয়তো যদি মই হেৰি নকৰিলোঁ হয় মানে মোৰ যদি আঁঠুৰ প্ৰব্লেমটো নহ'ল হয় তেনেহ'লে হয়তো মই চিলেক্টটো হ'লোঁ হয় যিটো মানে চাগে ভগৱানে বিচৰা নাছিলে চিলেক্ট হোৱাটো হ'ব আৰু সেইটো গ'ল তাৰপিছত মই যিহেতু এবাৰ এডিআৰিত পালোঁৱেই গতিকে সেইটো মোৰ অকণো এতিয়া ৰিগ্ৰেট নাই যে এছাইত নাপালোঁ বুলি চ' মই মানে নিজৰ এইখিনিৰ পৰা মানে মই এইবাৰ যিসকলে মানে এক্সামিনেশ্যনটো দিম বুলি ভাবিছে যিসকলে এপ্লাই কৰিছে বা এপ্লাই কৰিব সেই সকলোকে মানে মই এটাই এডভাইচ দিম যে প্ৰেক্টিচটো মানে এতিয়াৰ পৰাই কৰি থাকক এনেকুৱা নহয় যে পৰীক্ষা দিম তাৰপিছত পাছ কৰিলেহে দৌৰিম তাৰপিছত তেনেকুৱা নহয় তেনেকৈ হ'লে মানে যিসকলে সেনেকৈ ভাবে আচলতে বহুতে নোৱাৰেগৈ সেইটো কাৰণ যেতিয়া এক্সামৰ ৰিজাল্টটো দিব ৰিটেনৰ তাৰ পিছলৈকে আৰু ফিজিকেল টেষ্টলৈকে বহুত বেছি সময় নিদিয়ে এছআইবিলাকৰ মাত্ৰ 15-20 দিন তেনেকুৱাই সময় দিয়ে চ' আগতীয়াকৈ যদি মানে নিজকে প্ৰিপেয়াৰ কৰি নাৰাখে তেনেহ'লে পিছত সেইটো পাম বুলি আশা কৰি লাভ নাই মানে মোৰ নিচিনা আৰু যিদিনাখন হ'ব টেষ্ট হ'ব সোনকালে মানে মাতিলেও সোনকালে যাব বাৰু বাট কিবা এটা খাই যাব বিশেষকৈ আমি যিহেতু অসমীয়া গতিকে আমিতো ভাতটো মেইন ভাতেই খাই যাব কাৰণ তাতে ইমান জল্দিও মানে নাপাতে বহুত সময় কিবাকিবি এইবিলাক বেলেগ কাম থাকে সেইবোৰ কৰি ল'ব লাগে তো ভাত কেইটামান বা অলপ নিজৰ ফল মূল কিবাকিবি লৈ যাব তাতো খাব পৰাকৈ ফল মূল ORS সেইবোৰ লৈ যাব লাগে
গতিকে তেনেকুৱা কৰিলে আৰু যিমান পাৰি সোনকালে কৰি ল'বলৈ ট্ৰাই কৰিব মানে মৰ্ণিঙতে যিহেতু মাতে তো মৰ্ণিং টাইমতে যদি সেইখিনি টেষ্টখিনি হৈ যায় মানে ৰানিং বা জাম্পিং সেইবিলাক যদি হৈ যায় তেনেহ'লে ভাল তেতিয়া মানে এনাৰ্জিটো থাকে কিন্তু যেতিয়া পিছলৈকে 12টা বজাৰ পিছলৈকে ৰ'দটো বহুত বেছি ওলায় মানে আৰু নোখোৱাকৈ তেনেকৈ থাকিলে এনাৰ্জিটো নাইকিয়া হৈ যায় গতিকে আৰু মানে সেই যিটো এক্সাইটমেণ্ট থাকে ন মই দৌৰিম এতিয়া পাব লাগিব সেইটো নাইকিয়া হৈ যায় মানে দেহাই নাটানা হৈ যায় এনেকুৱা নিচিনা হয় পিছদিনালৈকে ভাগৰ লাগি যায় ন নোখোৱাকেনো কিমানখিনি থাকিব পাৰিব আপোনালোকে সেইটোৱে কথা চ' সেইটোত গুৰুত্ব দিব সোনকালে কামখিনি যাতে কৰি ল'ব পাৰে নিজৰ আৰু প্ৰেক্টিছটো এতিয়াৰ পৰাই কৰি থাকক আৰু ৰিটেনৰ কাৰণেতো প্ৰেক্টিছটো কৰিবই লাগিব সেইটোতো পাছ কৰিবই লাগিব আৰু চ' সেইবোৰো পাছ কৰিবৰ কাৰণে যিমান যি পঢ়িব লাগে সেইখিনি সকলোৱে যাতে পঢ়ে আৰু সেইটোৱেই মইতো আৰু এইবাৰ নিদিওঁ আৰু হৈ গ'ল মোৰ যি পালোঁ মই সন্তুষ্ট এতিয়াৰ কাৰণে পিছত আৰু বেলেগ ভাল কিবা ট্ৰাই কৰিব লাগিব এতিয়া এইটো যিহেতু পাইছোঁ গতিকে এইটোৱেই কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকক তাৰোপৰি যদি কিবা ট্ৰিপছ বা কিবা তেনেকুৱা টিপছ বা ট্ৰিক্স যদি লাগে তেনেহ'লে মোক কমেণ্ট কৰিব আৰু মোৰ ষ্টৰিটো কেনেকুৱা পালে আপোনালোকে সেইটো কমেণ্ট কৰি জনাব কিবা থাকিলে নিশ্চয়কৈ সুধিব কমেণ্টত আৰু যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এনেকুৱা ভিডিঅ'জ কিছুমান লৈ মই আহিম বিশেষকৈ মই এডিআৰিৰ ওপৰতো কিছুমান ক'ব লগা আছে যি মোক যিসকলে লগ পাইছে মানে মোৰ ফ্ৰেণ্ডছেই হওক বা মোৰ জুনিয়ৰ্ছেই হওক সিহঁতে মানে বহুতে মোক সুধিছে যে মানে পঢ়াৰ যিটো কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে কেনেকৈ ষ্টাৰ্ট কৰিম তেনেকুৱাকৈ তো মই ভাবিছোঁ তাৰ ওপৰতো মই কিবা এটা নিজৰ এক্সপিৰিয়েঞ্চৰ ওপৰতে মই অলপ ভিডিঅ' বনাম চ' আপোনালোকে যদি চাবলৈ বিচাৰে তেনেহ'লে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি থৈ দিব তেতিয়া ভিডিঅ'টো দিলে আপোনালোকৰ ওচৰত সোনকালে গৈ পাব আৰু কাষতে থকা যিটো ন'টিফিকেশ্যনৰ বেল সেইটো অন কৰি থৈ দিব যাতে আপোনালোকে ন'টিফিকেশ্যনটো পাই যায় তেনেহ'লে আজিলৈকে আহিছোঁ ভিডিঅ'টো পালে লাইক যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই